মাজুলীৰ গড়মূৰ আৰক্ষী থানাত ভয়ংকৰ ঘটনা। নিশা গড়মূৰ আৰক্ষী থানাৰ গাড়ী জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে। মাজুলীৰ সদৰ গড়মূৰ আৰক্ষী থানাৰ গেৰেজত থকা দুখনকৈ আৰক্ষীয়ে ব্যৱহাৰ কৰা গাড়ী জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে। আন এখন গাড়ীত আংশিকভাৱে ক্ষতি হয়। জ্বলাই দিয়া গাড়ী দুখনৰ নম্বৰ AS 306173 আৰু AS 307523। এই ঘটনাই এতিয়া সমগ্ৰ মাজুলীতে সৃষ্টি কৰিছে চাঞ্চল্য। নিশা 12 বজাত সংঘটিত হোৱাৰ পাছতে থানাখনত হোৱা দোৱা লাগে আৰু ওচৰতে থকা অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপন নোহোৱা হলে ভয়ংকৰ ঘটনা সংঘটিত হলহেঁতেন। এই ঘটনা কোনে সংঘটিত কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। কিন্তু দিনে নিশাই আৰক্ষীৰ থানাখনত আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো কেনেকৈ এই ঘটনা সংঘটিত হ'ল সেয়া এতিয়া সাঁথৰ হৈ পৰিছে। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।